প্ৰচণ্ড ৰ'দত কোলাত এটা এবছৰীয়া শিশু লৈ মহিলাগৰাকী খোজ কাঢ়িছে। মহিলাগৰাকীৰ লগে লগে আগবাঢ়িছে আন কেইজনমান ব্যক্তি। মহাৰাষ্ট্ৰৰ দৃশ্য এয়া। বৃহস্পতিবাৰৰ দিনটোত মহাৰাষ্ট্ৰৰ উষ্ণতা যথেষ্ট আছিল। প্ৰচণ্ড ৰ'দৰ মাজত এই মহিলাগৰাকী খোজ কাঢ়িছে। আচলতে এই মহিলাগৰাকী এগৰাকী দিন হাজিৰা কৰা শ্ৰমিক। এয়া মুম্বাইত কাম কৰিছিল, কিন্তু মহাৰাষ্ট্ৰৰ এতিয়া পৰিস্থিতি ভয়ানক। সকলো ধৰণৰ কাম কাজ বন্ধ আছে। সমগ্ৰ মহাৰাষ্ট্ৰক ৰেড জ'ন হিচাপে ঘোষণা কৰা হৈছে। এনে অৱস্থাত খাদ্য সংকটত ভুগিছে এই শ্ৰমিকসকল। সেয়েহে এওঁলোক খোজ কাঢ়িছে। এওঁলোক কিমান দূৰ খোজ কাঢ়িব জানেনে? প্ৰায় 200 কিলোমিটাৰ। দূৰৰ গাঁৱত গৈ এওঁলোক উপস্থিত হ'ব। যাবলৈ কোনো ব্যৱস্থা নাই। সেয়েহে কোলাত এবছৰীয়া শিশুলৈ খোজকাঢ়ি ওলাইছে মহিলাগৰাকী। মহিলাগৰাকীৰ মুখত কিন্তু ভাগৰৰ কোনো চিন মোকাম নাই। আগবাঢ়িছে। লক্ষ্যস্থান 200 কিলোমিটাৰ দূৰৰ গাঁওখন। हमारा बच्चा 1 साल का होने वाला है, लेकिन इसके दूध की तकलीफ के लिए हम जा रहे हैं गांव। इसके लिए इसको पैसा नहीं है हमारे पास। तो कितना दूर है गांव? यहाँ से कैसे जाएंगे आप पैदल? अब कैसे जाएंगे? अब देखो क्या करेंगे। जाएंगे पैदल जाएंगे और क्या करेंगे। अभी कुछ तो उधर खाने की भी नहीं है ना। ये बच्चा क्या खिलाएंगे? नहीं तो दूध पीता है, पैसा भी नहीं है हमारे लोग के पास। तो अभी रास्ते में उसके लिए कहाँ से आप क्या इंतज़ाम कर पाएंगे? क्या दूध उसके लिए, पानी कहाँ से होगा? आप ये सब सोचे हैं? अभी कुछ बिस्किट उस्किट खिलाते निकल जाएंगे और क्या करेंगे। पानी वानी पिला देंगे थोड़ा बहुत। घर पहुँचेंगे देखा जाएगा उसके बाद। এই মহিলাগৰাকীৰ লগত কেইবাজনো পুৰুষো আগবাঢ়িছে। এওঁলোক সকলো এতিয়া ভোকাতুৰ। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা মজদুৰসকলৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। খাবলৈ নাই কোনো ধৰণৰ খাদ্য সামগ্ৰী। নিজ নিজ গাঁৱলৈ যাবলৈ নাই কোনো পৰিবহণ ব্যৱস্থা। সেয়েহে খোজকাঢ়িয়ে আগুৱাইছে প্ৰচণ্ড ৰ'দৰ মাজত এওঁলোক। गाड़ी बीड़ी चल नहीं रहा है। 22 तारीख को लॉकडाउन किए, फिर इसके बाद जो पैसा था, हम रोज़ कमाने वाले रोज़ खाने वाले हैं। गलत बोलता हूँ बोलना, मैं ना तो रूम लिया हूँ ना तो कुछ है। टैक्सी में खाना, टैक्सी में रहना, टैक्सी में नहाना। हमारे पास पैसा नहीं है। घर का अकेला हूँ। बाप ख़त्म हो गया है, क्योंकि हम अपना गार्जियन स्वयं हूँ। तो हम नहीं कमाएंगे। हमारे पास और बीवी है, बच्चे हैं और घर पे माँ है अकेली। तो हम कैसा खिलाएंगे? यही बताइए आप। पूछा पुलिस वाले से कि फार्म जो हम लोग भर रहे हैं, रेलवे का भर रहे हैं, जा सकते हैं? तो बोला कौन बोला ट्रेन चल रही है? तो मैं सब मेडिकल उडकल करवा लिया था, इसके लिए फिर भरा नहीं। क्योंकि आप बोले सब करवा लो, भरो। बोले प्राइवेट बस करके जा सकते हो। प्राइवेट बस वाले के पास गया तो बोलता है कि अब लॉकडाउन ख़त्म होगा तब हम लोग जाएंगे। और जो भी बस वाला मिल रहा है तो 2 लाख 3 लाख रुपया मांग रहा है। কেৱল মহাৰাষ্ট্ৰতে এই ঘটনা সংঘটিত হোৱা নাই। দেশৰ ভিন্ন প্ৰান্তৰ শ্ৰমিকসকলে এতিয়া সাংঘাতিক হাৰাশাস্তিৰ সন্মুখীন হৈছে। ৰেলযোগে অৱশ্যে বহুকেইখন চৰকাৰে নিজ নিজ ৰাজ্যলৈ এই শ্ৰমিকসকলক প্ৰেৰণ কৰিছে। শ্ৰমিকসকলৰ ৰেলৰ ভাড়া দিব লাগিব সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে। অসমলৈ অৱশ্যে এতিয়াও ৰেল অহা নাই। বাংগালোৰৰ পৰা 9 মে'ত একাংশ লোকক লৈ এখন ৰেল অহাৰ কথা আছিল যদিও কৰ্ণাটক চৰকাৰে ৰেলযোগে শ্ৰমিকসকলক প্ৰেৰণ কৰাৰ বিৰোধিতা কৰিছে। ৰাজ্যৰ বাহিৰত থকা শ্ৰমিকসকলৰ কি অৱস্থা হৈছে আপুনি কল্পনা কৰক। ইয়াৰ মাজত হয়তো আছে অসমৰো বহু শ্ৰমিক।
ৰাজ্যৰ বাহিৰৰ পৰা এতিয়ালৈ অসমলৈ ব্যাপক হাৰত আগমন ঘটা নাই। আজমিৰৰ পৰা অহা ব্যক্তি বৰাকত কৰোণা আক্ৰান্ত। ৰাজস্থানৰ পৰা আহি ওলাইছে একাংশ ছাত্ৰ ছাত্ৰী। ভিন্ন প্ৰান্তৰ পৰা এই পৰ্যন্ত 1000ৰো অধিক লোকৰ অসম আগমন। সৰুসজাই স্থিত কোৱাৰেণ্টাইন কেন্দ্ৰৰ বাহিৰৰ দৃশ্য এয়া। এইদৰে কেইবাখনো বাছ আৰু গাড়ী ৰখি আছে। ৰাজ্যৰ বাহিৰৰ পৰা এওঁলোক আহিছে। যোৱা 12 ঘণ্টা ধৰি এওঁলোকে একো খাব পোৱা নাই। এওঁলোকক পোনে পোনে কোৱাৰেণ্টাইন কেন্দ্ৰত থৈ দিয়া হ'ব। 14 দিন নিৰীক্ষণ কৰা হ'ব। যদিহে কৰোণাত আক্ৰান্ত নহয় তেতিয়া নিজ নিজ ঘৰলৈ যাব দিয়া হ'ব এইসকল লোকক। এয়া নলবাৰীৰ ঘগ্ৰাপাৰাৰ দৃশ্য। এই লোকসকলক ৰাজ্যৰ বাহিৰৰ পৰা লৈ আহিছিল। যোৱা 12 ঘণ্টা ধৰি এওঁলোকে একো খাব পৰা নাই। নাই পোৱা সামান্য পানীও। বাটত কোনো ৰখোৱা হোৱা নাই। প্ৰাতকৰ্ম কৰিব পৰা নাই এই পুৰুষ মহিলাসকলে। এই মানুহসকলক মন কৰক। কিছুমান আহিছে ব্যক্তিগত গাড়ী, কিছুমান আহিছে বাছত, সকলো ভাড়াক্ৰান্ত। ভোকত এওঁলোক উত্তেজিত হৈ পৰিছে। দেশৰ ভিন্ন প্ৰান্তৰ পৰা বহিৰাজ্যৰ লোকক নিজ নিজ ৰাজ্যলৈ অনাৰ প্ৰক্ৰিয়া চলি আছে এতিয়া সমগ্ৰ দেশজুৰি। কিন্তু এনে পৰ্যায়ত এই কাম আৰম্ভ হৈছে যিটো পৰ্যায়ত ভাৰতত কৰোণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এনে অৱস্থাত আশংকা প্ৰকাশ কৰা হৈছে এই লোকসকলে কৰোণা ভাইৰাছ সংক্ৰমণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই লোকসকলে হয়তো কঢ়িয়াই আনিব কৰোণা ভাইৰাছ, কিন্তু উপায় নাই, এই লোকসকলক আনিবই লাগিব। কিয়নো অনাহাৰে অনিদ্ৰাত এওঁলোকে কটাবলগীয়া হৈছে বিভিন্ন ৰাজ্য। ৰ'ব, তাৰ আগতে ভাৰতৰ কৰোণা মিটাৰৰ বিষয়ে বিতংভাৱে জানি লওক। তেতিয়া গম পাব যে ভাৰতৰ পৰিৱেশ পৰিস্থিতি আজিৰ তাৰিখত কি হৈছে। ভাৰতত কৰোণা সন্ত্ৰাস। দেশত কৰোণা আক্ৰান্তৰ সংখ্যা 53,045। চৌব্বিছ ঘণ্টাত 99 জনৰ মৃত্যু। 24 ঘণ্টাত 3,582 জন নতুনকৈ কৰোণা আক্ৰান্ত। মহাৰাষ্ট্ৰত 24 ঘণ্টাত 1,233 নতুন কৰোণা আক্ৰান্ত। 24 ঘণ্টাত মহাৰাষ্ট্ৰত 34 জনৰ মৃত্যু। এই তথ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, ভাৰতত এতিয়া কৰোণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আৰু এইখিনি সময়তে এই মানুহখিনিক নিজ নিজ ৰাজ্যলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। এতিয়া ভাৰতত কিদৰে কৰোণা ৰোগীৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে সেই পৰিসংখ্যা ভাল দি মনকৈ চাওক। এই পৰিসংখ্যা জনাৰ পিছত আপুনি নিজে সন্তুষ্ট হৈ পৰিব। আপুনি বুজিব যে কৰোণা আচলতে ভয়াৱহ ৰূপত এতিয়াহে বিয়পিছে। কিয়নো বিশেষজ্ঞসকলে দাবী কৰিছে মে'ৰ পৰা জুনৰ মধ্যভাগলৈ দেশত কৰোণাই ভয়াৱহ ৰূপ ধাৰণ কৰিব। ভাৰতত 98 দিনত 50,000 কৰোণা আক্ৰান্ত। মে'ত 40,000 পৰা 53,045 জন কৰোণা আক্ৰান্ত হ'বলৈ মাত্ৰ 4 দিনৰ সময় লাগিলে।
3 এপ্ৰিলত 30,000 পৰা 40,000লৈ বৃদ্ধি পাবলৈ 5 দিনৰ সময় লাগিছিল। 28 এপ্ৰিলত 20,000 পৰা 30,000 হ'বলৈ 7 দিন সময় লাগিছিল। 21 এপ্ৰিলত 10,000 পৰা 20,000 হ'বলৈ 8 দিন সময় লাগিছিল। আৰু 15 এপ্ৰিলত 10,000 অতিক্ৰম কৰিবলৈ 75 দিন লাগিছিল। অৰ্থাৎ ভাৰতবৰ্ষত প্ৰাৰম্ভিক অৱস্থাত প্ৰায় 75 দিনৰ অন্তত 10,000 লোক কৰোণা আক্ৰান্ত হৈছিল। কিন্তু এতিয়া দেখা গ'ল মাত্ৰ 24-25 দিনৰ ভিতৰত 10,000 পৰা কৰোণা আক্ৰান্তৰ সংখ্যা 53,000লৈ বৃদ্ধি পালে। তাৰ মানে কি নিশ্চয় আপুনি বুজিছে কৰোণাৰ ভয়াৱহতা। चिंता की है कि इंडिया के अंदर जो केसेस हैं वो 52,000 के करीब हो गए हैं और डेथ्स भी जो हैं 1773 के करीब हो गई हैं। लेकिन इसमें मैं एक चीज बताना चाहूंगा, जो आज डेथ हो रही है वो आज का कोविड नहीं दर्शाती है, वो पिछले 3 हफ्ते का कोविड या 4 हफ्ते का कोविड दर्शाती है। क्योंकि कोविड का इंक्यूबेशन पीरियड 2 से 14 दिन होता है। उसके बाद एक पेशेंट को सिम्टम होकर मृत्यु तक आने में भी 3, 4, 5 दिन लगते हैं कोविड के केस को। तो ये बेसिकली पिछले 3 हफ्तों की जो आंकड़े हैं वो इस वक्त हमारे को वो दिखाती है। आज की स्थिति क्या है, उससे कितनी मौतें होंगी, वो हमारे को आने वाले 2.5 से 3 हफ्ते में पता चलेगा। ये एक चिंता का विषय है और इसका मतलब ये है कि हम लोगों को युद्ध स्तर पे कोविड को लेना चाहिए। पर्सनल प्रोटेक्शंस, पर्सनल हाइजीन्स, रेस्पिरेटरी हाइजीन, उसके बाद जहां जहां पर लॉकडाउन है उसका अच्छे से पालन करना, जो कंटेनमेंट एरियाज हैं उसके अंदर बहुत अच्छे से उनका पालन करना बहुत आवश्यक है। এইবাৰ বিশ্বৰ বিভিন্ন দেশৰ তথ্য আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ। এই তথ্য ভালকৈ জানি লোৱাটো উচিত। কোনখন দেশত কৰোনাই কেনেকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছিল এই তথ্য এইবাৰ গ্ৰাফিকেলি আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কোনখন দেশত কেইদিনত 50,000 আক্ৰান্ত, 44 দিন চীন, 51 দিন ইটালী, 55 দিন স্পেইন, 98 দিন ভাৰত। অৰ্থাৎ বিশ্বৰ অন্য দেশতকৈ ভাৰতত 50,000 অতিক্ৰম কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন হৈছিল। কিন্তু তাতকৈ ডাঙৰ কথাটো অতি কম সময়ৰ ভিতৰত 98 দিনলৈ এই সংখ্যা বৃদ্ধি পাইছে। এই শ্ৰমিকসকলক লৈ এতিয়া সকলো সন্তুষ্ট হৈছে। অভিযোগ মতে বিভিন্ন ৰাজ্য চৰকাৰসমূহে এই শ্ৰমিকসকলক অনাৰ ক্ষেত্ৰত সামাজিক দূৰত্ব মানি চলা নাই। উৰিষ্যাত এইদৰে অভিযোগ উত্থাপন কৰিছে উৰিষ্যা কংগ্ৰেছৰ নেতাই। भारतीय जनता पार्टी की सरकार है, ओडिशा राज्य में बीजू जनता दल का सरकार है और दोनों सरकार में केंद्र में एक दूसरे को सहयोग करते हैं और समझौता बेहतरीन है। इसके बावजूद भी गुजरात सूरत से हमारे जो मजदूर भाई आए, एक बस में 65 लोग किस तरह से आए, ये सोचने वाली बात है। यहाँ उड़ीसा राज्य की सरकार, उनके चीफ सेक्रेटरी यहाँ प्रचार करते हैं कि सोशल डिस्टेंस मेंटेन करना चाहिए। जो बस ग्रीन जोन में चलाया जाएगा तो उस बस में फुल सीट में कोई नहीं बैठेंगे, डिस्टेंस रख के बैठेंगे। जैसे अभी राजस्थान कोटा से हमारे विद्यार्थी लोग आए, हमारे यहाँ एक बस में 60 लोगों के जगह पर 65 लोगों के जगह पर 25 विद्यार्थी बैठ गए। तो ये डिस्टेंस क्यों नहीं मेंटेन किया जा गया मजदूरों के साथ? পৰিৱেশ পৰিস্থিতি এটা মুঠেই ভাল নহয়। এটা অধিক সাৱধান হ'বৰ হ'ল। এতিয়া আমি কৰোনাৰ সৈতে সহাৱস্থান কৰাৰ সময় আহি পৰিল। গতিকে নিজকে নিজে সাৱধানে ৰখাটো এতিয়া অতিকৈ প্ৰয়োজন হৈ পৰিছে। ব্যুৰ' ৰিপৰ্ট DY365।